মা দুৰ্গাৰ চৰণত মংগল কামনা কৰিলোঁ। আৰু আজি ৰাশিফল ক'বলৈ আহিছোঁ, ৰাশিফল ক'বলৈ লৈছোঁ। আজি কুম্ভ ৰাশিৰ কথাৰে ৰাশিফল আৰম্ভ কৰিছোঁ। গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ যি অৱস্থান কৰি আছে, যি স্থানত অৱস্থান কৰি আছে, খৰচ বাঢ়িব, আইন আদালতৰ সুবিচাৰত বাধা পাব পাৰে। সেয়েহে আপুনি সতৰ্ক হ'ব। হয়তো বছৰটো আপোনাৰ 2024 চনৰ শেষৰ ভাগৰ পৰা কোনোবা হয়তো কোৰ্ট কেছ বা আইন আদালতৰ বিচাৰত বাধাপ্ৰাপ্ত হৈছে বা সমস্যাত জড়িত হ'ব লগা হৈছে। তেওঁলোকৰ বাবে কিন্তু বৰ্তমান সময় খুব এটা অনুকূল নহয়, এই সময় প্ৰতিকূল হৈ আছে। গতিকে ইয়াৰ কাৰণে যি প্ৰতিকাৰ সেয়া মই আপোনালোকক ক'ম। মই প্ৰথমতে ৰাশিফল ক'বলৈ লৈছোঁ। ৰাশিফলখিনি কৈ লওঁ। শাৰীৰিক স্বাস্থ্যৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে। শাৰীৰিক স্বাস্থ্যটো অকণমান সমস্যা হ'ব পাৰে, গোলমাল হ'ব পাৰে। সম্পত্তি আদিৰ মীমাংসা হ'ব, কিন্তু সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আপুনি নিজৰ পৰাক্ৰমৰ দ্বাৰা মনোবাঞ্ছা পূৰণ কৰিব পাৰিব। বিবাহিত জীৱনত সৰু সুৰা মতভেদ থাকিব পাৰে, কিন্তু প্ৰেমত আপুনি সফলতা লাভ কৰিব। বাত বেমাৰ আৰু পেটৰ ৰোগত কষ্ট পাব পাৰে। ৰাহু কেতুৰ প্ৰভাৱত কোনো NRIৰ লগত যোগাযোগ সৃষ্টি হ'ব। গতিকে ৰাহু আৰু কেতু আপোনাৰ কাৰণে ভাল ফল কঢ়িয়াই আনিব। কোনোবা NRI ব্যক্তিৰ সৈতে আপুনি যি যোগাযোগ হ'ব আৰু সেই যোগাযোগৰ পৰা আপুনি লাভৱান হ'ব। আপুনি হয়তো নিজৰ কৰ্মৰ বাবে, কৰ্মজীৱনৰ বাবে হয়তো ঘৰৰ পৰা অকণমান আঁতৰত থাকিব পাৰে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। যিহেতু আপুনি কৰ্ম জীৱনৰ বাবে আপুনি বাহিৰত আছে, আপোনাৰ কৰ্মফলৰ যি ফল সেয়া আপুনি শুভ ফল প্ৰাপ্তি কৰিব। আৰু বছৰটোত পৰিমিত খৰচৰ লগতে আৰ্থিক দৃষ্টিত সন্তুষ্টিজনক পৰিস্থিতি হৈ থাকিব। ডিচেম্বৰ মাহত চাকৰি আৰু ৰাজনীতিৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পদ লাভ কৰাৰ সম্ভাৱনা প্ৰবল। গতিকে বছৰটোৰ শেষৰ ভাগত দেখা যায় ৰাজনীতিৰ লোকসকলৰ অত্যন্ত শুভ ফল। গোটেই বছৰটোত ৰাজনীতিৰ ক্ষেত্ৰৰ অকণমান ভাল ফল বা অশুভ মিশ্ৰিত ফল লাভ হৈ থাকিব, কিন্তু শেষৰ ভাগটো অত্যন্ত শুভ ফল কঢ়িয়াই আনিব। আৰু বছৰটো আৰু অধিক শুভ ফল কঢ়িয়াবৰ বাবে শিৱ পূজা কৰিব, শিৱৰ ধ্যান কৰিব। শিৱ নামেৰে শিৱৰ যি পঞ্চ আখৰৰ মন্ত্ৰ সেয়া প্ৰতিদিন জপ কৰি পুৱাৰ শুভাৰম্ভ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰৰে আপুনি দিনটোৰ শুভাৰম্ভ কৰিব। আৰু বছৰটোৰ আৰম্ভণিতেই আপুনি শিৱ পূজাৰে বছৰটোৰ শুভাৰম্ভ কৰিব। আপুনি এটা কাম কৰিব, আপোনাৰ যদি পাৰ্চত কোনো ফটা নোট ৰাখিছে বা আপুনি ফটা নোট, টকা, মানুহ বহুতে পইচা ৰাখে, টকা ৰাখে। কিছুমান মানুহে বহুত পুৰণি নোট ভাঁজ কৰি থৈ দিয়ে। পাৰ্চত আপুনি ভাঁজ কৰি নথব নোট, আৰু ফটা নোট নাৰাখিব। তেনেহ'লে আপোনাৰ সকলো শুভ কামত বাধা হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনাৰ লোকচান হ'ব, আৰু আৰ্থিক ক্ষেত্ৰত আপুনি লাভ কৰিবলৈ সক্ষম নহ'ব। সেয়েহে আপোনাৰ কাৰণে এটা ডাঙৰ মেছেজ যে আপুনি আপোনাৰ পকেটত নোট ভাঁজ কৰি নথব। আৰু মানে চাৰি ভাঁজ কৰে কোনোবাই হয়তো ভাঁজ কৰি থৈ দিয়ে, সৰুকৈ ভাঁজ কৰি থৈ দিয়ে, সেয়া বৰ্জন কৰিব। আৰু লগতে ফটা নোট আপুনি ৰখাটো বৰ্জন কৰিব। আপোনাৰ কাৰণে গোটেই বছৰটো শুভময় হ'ব। আৰু যদি মৃত ব্যক্তিৰ ফটো আদি ৰাখে তেনেহ'লে সেয়াও বৰ্জন কৰিব। আপুনি পকেটত ৰাখিব ৰূপৰ মুদ্ৰা। ৰূপৰ মুদ্ৰাই সদায় সকলোৰে বাবে শুভ ফল কঢ়িয়াই আনে। গতিকে সকলো ৰাশিৰ কাৰণে মই কওঁ যে ৰূপৰ মুদ্ৰা আপোনালোকে পকেটত ৰাখিব পাৰে, বা সৰু এটা আপুনি চলিড বল বনাই সেয়া আপুনি পকেটত বা পাৰ্চত আপুনি ৰাখি থ'ব। দৈনন্দিন জীৱনত আপুনি এয়া লৈ ফুৰিব। আপোনাৰ সকলো বাধা আদি নাইকিয়া হ'ব আৰু ধন লাভৰ পথ আসন্ন আপোনাৰ এয়া ভাল হ'ব। আৰু যি আপুনি বাধা বিপত্তি আছিল, বাধা বিপত্তি নাইকিয়া হৈ মুকলি হ'ব। শেষত সকলো কুম্ভ ৰাশিৰ লোকসকলৰ শুভ মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।